শ্যাম কানুৰ ঘৈণীয়েকে যেতিয়া জুবিন গাৰ্গ ঢুকুৱা খবৰটো পাই খিলখিলাই হাঁহিছিল, ৰাখিব পৰা নাই। মোৰ কাণত বাজি আছে, ৰাতি শুব নোৱাৰোঁ, আপোনালোকে পাহৰি গ'ল কিন্তু হাঁহিটো। আৰু সেইগৰাকীয়ে সেই হাঁহিছিল। আৰু সেনেকুৱা হাঁহি কেতিয়া ওলাই জানে? যেতিয়া বিজয় হয়, তেওঁলোক ছাকচেছ হৈছিল, সেইকাৰণে হাঁহি ওলাইছে। নহ'লে এজন নিজৰ ঘৰৰ ওচৰত দুশ্মন এজন ঢুকালেও আমি হাঁহি পোৱা নাই। কিন্তু সেই হাঁহিটো ফূৰ্তিৰ হাঁহি তাৰমানে। আৰু সেই হাঁহি থকা মানুহজনী এতিয়া বুকু ফুলাই ৰাইজৰ আগত ডাঙৰ ডাঙৰ কথা ক'ব আহিছে, আৰু আমি চবে চাই আছোঁ। আজি মনত আছে আপোনালোকে, এগৰাকী ভদ্ৰ মহিলা জুবিন ক্ষেত্ৰত কৈছিল, আসাম কা আদমি বহুত আচ্ছা হে। আজি অৰুণাচলত হোৱালে আমি নৰখিলোহেঁতেন, পিচ পিচকৈ কাটি পেলালোহেঁতেন এই হত্যাকাৰীকেইটাক। সেইষাৰ কথাও মোৰ মনত আছে। কিন্তু আমাৰ মানুহখিনিয়ে হাঁহিলে, জুবিন গাৰ্গ ঢুকাওঁতে খিলখিলাই হাঁহিলে। এতিয়া বুকু ফুলাই পেলাই ডাঙৰ ডাঙৰ কথা ক'ব আহিছে, আৰু আমাৰ ৰাইজে চাই আছে, ইয়াৰ থিয় হ'বলৈ দিছে, তেওঁৰ কথাই শুনি আছে। মই কৈছোঁ এইবোৰ দুখ লগা তাৰমানে। আৰু জুবিন গাৰ্গৰ যে আমি যে কৈ আছোঁ, শ্ৰদ্ধাঞ্জলি দি আছোঁ, জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ বাবে আমি চাকি জ্বলাই আছোঁ, ধূপ জ্বলাই আছোঁ। আত্মাই শান্তি পালেহে চাকি ধূপটো কামত আহিব। জুবিন গাৰ্গৰ আত্মাই ইয়াত ঘূৰি ফুৰিছে দুখত, যে মই ন্যায় পোৱা নাই। আৰু বেলেগে হাঁহি খিলখিলি কৰি ফূৰ্তি কৰিলে সেইবোৰ মানুহে এতিয়া বুকু খোলাই ৰখি আছে। আৰু কি কৈছে? আৰু প্ৰথম কথাটো মোৰ কথাত তাই শ্যাম কানুৰ ঘৈণীয়েক নিজে এৰেষ্ট হ'ব লাগিছিল নাই? এই শ্যাম কানু যিটো হেৰি পাতে, সিহঁতে প্ৰগ্ৰেম পাতে, এই যে নৰ্থ ইষ্ট ফেষ্টিভেল হওক আৰু কি ৰঙালী, তাৰে তেওঁ এটা পাৰ্টনাৰ হয় নাই ঘৈণীজনী? প্ৰত্যেকটো বস্তুতে তেওঁ চহী আছে নাই? প্ৰত্যেকটো একাউণ্টত। জুবিন গাৰ্গক কি কৰিছে তেওঁলোকে? জুবিন গাৰ্গক এষ্টাব্লিছ কৰিছিল, লাজ লগা নাই। জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচেডৰ পাতি পেলাই খাৰা কৰি থৈ পেলাই পইচা ঘটিছে। বিশ্ব দৰবাৰে প্ৰতিষ্ঠা। বিশ্ব দৰবাৰৰ তহঁতে স্পেলিংটো জান? ডু ইউ ন' হোৱাট বিশ্ব দৰবাৰ ইজ? সেই বিশ্ব দৰবাৰ তহঁতে জুবিন গাৰ্গক, আৰু চবতকৈ যে কৈছে জুবিন গাৰ্গে ভাল পাইছিল, চবতকৈ বেয়া পোৱা মানুহটোৱে শ্যাম কানু মহন্ত আছিল। আজি জুবিন গাৰ্গে যদি শ্যাম কানু মহন্তক ভাল পায়, আজি লাষ্ট ৰঙালী জুবিনে যে সেই অশান্তি উৎপাতখন কৰিছিল, মনত আছে নে? গেটত ঘূৰি আহিছিল যে, সেই খংটো কিয় আছিল ভাল পোৱা মানুহটোৰ ঘৰত? মোৰ ঘৰত আহিলে জুবিন গাৰ্গে গেটত লাট মাৰিব নেকি? সেইবোৰ কথা জুবিন গাৰ্গে জানে, যে এওঁ জুবিন গাৰ্গক এটা পুতলা বনাই লৈছিল, পইচা ঘটা এটা ফটো, যে মোৰ ব্ৰেণ্ড এম্বেচেডৰ। কোনো মানুহক পইচা পাতি নিদিয়ে, আৰু সুধিলে কয় মোৰ পইচা, আৰু কোটি কোটি টকা এইবাৰ ওলাবতো, SIT দিছে ন তেওঁলোকে, কিমান টকাৰ এটা ইভেণ্ট পাতে। আৰু আৰ্টিষ্টবোৰক কি কৰে? ষ্ট্ৰাগল কৰি তেওঁলোকক কি কৰে? এষ্টাব্লিছ কৰে, পইচা পাতি নিদিয়ে। আজিও মই কৈ আছোঁ, এতিয়া মোৰ হাতত প্ৰমাণ আছে। মই ড্ৰাইভাৰ, দুখীয়া ড্ৰাইভাৰকেইটাক মাতি আনিম। এতিয়াও এই গুৱাহাটীৰ খানাপাৰা প্ৰগ্ৰেমৰ সেই ড্ৰাইভাৰখিনি, গাড়ীখিনিয়ে পইচা পোৱা নাই আজিলৈকে। সেনেকৈ মইতো এজন দুজনৰ কথা কৈছোঁ। তেওঁলোকে জুবিন গাৰ্গক জীৱন ভৰ ইউজ কৰিলে, আৰু জুবিনে এইবোৰ কথা গম পাই পোৱা নাই। সেই লাষ্ট যে অশান্তি কৰিছিল প্ৰগ্ৰেমৰ দিনা, সেই খঙতহে কৰিছিল। এই চব মিছা কথা, এই ফটোৱা কথাবোৰ নক'ব তাৰমানে। জুবিন গাৰ্গক কি বিশ্ব দৰবাৰত হেৰি কৰিব? হা? তেওঁলোকৰ ন্যায় কিয় ন্যায় লাগে? সেই হাঁহিটোৰ কাৰণে ন্যায় লাগে। আমি যে হাঁহিছিল খিলখিলাই, তাৰমানে জুবিন গাৰ্গক আমি হত্যা কৰিলোঁ কাৰণে আমাক ন্যায় লাগে তাৰমানে। আমাৰ কথাটো এটা। আৰু মই এতিয়া বুজি পোৱা নাই ৰাইজে কি কৰিছে, কথাখিনি উল্টা হ'লে। তেওঁলোকে এতিয়া ন্যায় বিচাৰিছে, জুবিন গাৰ্গে এতিয়া এনেকুৱা হৈছে, জুবিন গাৰ্গৰহে ফল্ট তাৰমানে। জুবিন গাৰ্গৰে এতিয়া ভুল হৈছে, তেওঁলোকক ন্যায় লাগে। মই কৈছোঁ আমি মানুহবোৰ বুজিছে, আমি মানুহবোৰ এই দুদিনীয়া। মোৰ কৈছোঁ ন, আপোনালোকে পাহৰিছে, ৰাইজ মনত ৰাখক। মোৰ কিন্তু এই হাঁহিটো কাণত বাজি আছে, আপোনালোকে পাহৰি গ'ল।